বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। অশৰীৰ আত্মাৰ প্ৰতিশোধ। আমি কেইজনমান বন্ধু বনভোজ খাবলৈ গৈছিলোঁ। ভাল লাগিল, ঠাইখন সুন্দৰ নিৰ্জন পৰিৱেশ, চৰাই চিৰিকটিৰ শুৱলা মাতৰ মধুৰ গীত, নদীৰ কুলু কুলু শব্দৰে মনোমোহা দৃশ্য, নিজৰাৰ বৈ অহা পানীৰ অপৰিসীম মন মোহিত দৃশ্যবোৰ চাই ভাল লাগিল পৰিৱেশটো। পুনৰ এবাৰ যোৱাৰ আক্ৰোশ থাকি গৈছে। ঘূৰি আহিবৰ মন নাযায়, থাকি যাবৰে মন। বনভোজৰ সেই মনোমোহা দৃশ্যবোৰ অনবৰতে চকুত ভাহি আছিল। এক অদ্ভুত চুম্বকীয় শক্তিয়ে টানি থকা যেন অনুভৱ হয়। বাৰে বাৰে নদীখনেই মনলৈ আহে। কিনো হ'ল? কোনোৱে যেন মোলৈ আকুলতাৰে বাট চাই আছে, হেঁপাহ পলুৱাই চাব বিচাৰিছে মোক। কোনেনো চাব? যি এজনীক মনৰ দাপোনত সুন্দৰকৈ সাজিছিলোঁ, ক'ত এদিন লুকাই গ'ল। শুনামতে তাই আত্মহত্যা কৰিলে। তেতিয়াৰ পৰাই মনত সজাই ৰখা মৰম ভালপোৱা প্ৰেমৰ দাপোন ভাঙি চুৰমাৰ হ'ল। প্ৰকাশ কৰাই নহ'ল মনৰ কথাবোৰ। ফুলিব ধৰোঁতে মৰহি গ'ল ফুলপাহ। প্ৰতিটো ক্ষণতে মনত পৰে নীলাঞ্জনাৰ মৰম লগা মুখখনিলৈ। তাই কথা কওঁতে উজ্জৰি হাঁহি থকালৈ মনত পৰে। কিন্তু কিয়নো তাই আত্মহত্যা কৰিব লগা হ'ল, আজিও প্ৰশ্ন হৈয়ে থাকিল। নীলাঞ্জনাৰ প্ৰতিচ্ছবি বুকুত লৈ আজিও জীয়াই আছোঁ। কথাবোৰ মনত পৰিলে বুকুৰ এচুকত আজিও বিষাই উঠে। সেই নিৰ্জন হাবিখনৰ সুগন্ধি সুবাসে মোক হাত বোলাই মাতে। এদিন যাবই লাগিব। ৰাতিৰ টোপনিত সদায় মাতে মোক সেই নিৰ্জন হাবিখনলৈ। মোৰ বাবে কোনোবা ৰৈ আছে, মোক কিবা ক'ব বিচাৰিছে। এদিন যাবই লাগিব। শনিবাৰৰ দিন, অফিচ বন্ধ। পুৱাই কৰ্কৰা ভাত কেইটামান খাই নিৰ্জন হাবিখনলৈ ওলালোঁ। যথা সময়ত হাবিখন পালোগৈ। আগৰ দৰে চৰাই চিৰিকটি শুৱলা সংগীতবোৰ শুনি মনটো ভাল লাগিল। হাবিৰ মাজে মাজে লতা বন ফালি নদীৰ পাৰলৈ গৈ থাকিলোঁ। মাজে মাজে কাঁইটীয়া বনবোৰে বিন্ধিছিল। পৰিহাস কৰি আগবাঢ়ি গৈ থাকিলোঁ। অলপ দূৰ গৈ কেঁকুৰি এটা পালোঁ। এজন খৰিকটীয়াই খৰি কাটি আছে। তেওঁ কোৱা মতে ইয়াত প্ৰেতাত্মা এজনী আছে বোলে। মই কথাষাৰ গুৰুত্ব নিদিলোঁ, কাৰণ মই এইবোৰ বিশ্বাস নকৰোঁ। মোক নদীৰ ৰাতিলৈ যাবলৈ মনটোক মাতি আছে, আৰু অলপ দূৰ গৈ সুগন্ধি সুবাসেৰে হাবিখন মনমলাই আছে। মনমোহিত সুবাস। ভাগৰ লাগিছে যদিও নিজকে ৰাখিব পৰা নাই। ভৰিৰ আঁঠুলৈকে কাঁইটেৰে ফালি তেজ বিৰিঙি গৈছে। এক অজান অজ্ঞান শক্তিয়ে যেন মোক হাবিখনৰ মাজলৈ টানি নি আছে। আৰু অলপ দূৰ গৈ এচটা শিলত বহি পৰিলোঁ। নোৱাৰোঁ আৰু, মোৰ দেহত আৰু শক্তি নাই। শিলচটাৰ আশে পাশে সুগন্ধি সুবাসত মলমলাই আছে। ঘূৰি পকি চালোঁ, ফল ফুল একো নাই। ঘন জংঘল, মোৰ বাহিৰে ইয়াত কোনো নাই। কিহৰ ইমান সুবাস? গাৰ নোমবোৰ শিয়ৰি উঠিল। হঠাৎ এটা মৃদু কণ্ঠৰ গুণগুণনি শুনিলোঁ। বহাৰ পৰা উঠি ইফালে সিফালে ঘূৰি চালোঁ, কোনো নাই। কাৰ এই মৃদু সংগীতৰ ধ্বনি? বুকুৰ ধপধপনি বাঢ়ি আহিল। নিৰ্জন হাবি, মই অকলে। কোন কোন আছে? মাত দিব। লতাবোৰৰ মাজেৰে ওলাই আহিল নীলাঞ্জনা। মই বিক্ৰম, এক মিঠা মাতেৰে। তুমি ইয়াত কি কৰিছা নীলাঞ্জনা? থুনুক থানাক মাতৰ। এয়াই মোৰ বাসস্থান বিক্ৰম। তুমি কি কৈছা? মই বুজা নাই। অলপ ভয় ভাৱেৰে। কিয় হাঁহিলা? কম, সকলো কম। আহা ইয়াতে বহা। মই নীলাঞ্জনা নহয় বিক্ৰম। কি? কোন তুমি? মই প্ৰেতাত্মা। হা? উচপ খাই পাহৰি গ'লোঁ মই যে এখন হাবিৰ মাজতহে আছোঁ। কিয়? কেনেকৈ হ'ল? ভয় আছে যদিও তাইৰ প্ৰেয়সী। কম, সকলো কম। তুমি ভয় নকৰিবা, তোমাক একো হানি নকৰোঁ। দুই ওচৰা ওচৰি বহিলোঁ। সেইদিনা মই বজাৰৰ ফালে যাম বুলি ওলাইছিলোঁ। খোজেৰে আগবাঢ়িলোঁ। আধা বাটত অনুপম আৰু পাপুক পালোঁ। সিহঁতে আগবঢ়াই দিম বুলি বহুত জোৰ কৰিছিল। ময়ো না নকৰিলোঁ। গাড়ীৰ পিছৰ চিটত বহিলোঁ। পিছত কি হ'ল মনত নাই। হঠাৎ সাৰ পাই দেখিলোঁ এই ছটা শিলৰ ওপৰত মই শুই আছোঁ। মোৰ সতীত্ব ধ্বংস কৰিছিল সিহঁত দুয়োটাই। মোৰ বস্ত্ৰ বিচ্ছিন্ন দেহাটোক ভোকাতুৰ শিয়ালৰ দৰে আচৰি আচৰি অত্যাচাৰ কৰিছিল। মই চিঞৰি চিঞৰি ক্লান্ত হৈ পৰিছিলোঁ। মই এজনী ধৰ্ষিতা নাৰী। তোমাৰ ওচৰত কি সতে যাম? মা দেউতাৰ ওচৰত কি মুখ দেখুৱাম? সমাজক কি ক'ম? সকলোৱে মোক ঘৃণাৰ চকুৰে চাব। মই ঘৃণাৰ পাত্ৰ হৈ পৰিলোঁ। গতিকে আত্মহত্যাৰ পথকে বাছি ল'লোঁ। এই নদীতেই, এইখিনিতেই মই আত্মহত্যা কৰিলোঁ। কিন্তু মোৰ আত্মাই শান্তি নাপালে। তোমাক মা দেউতাক চাবৰ মন যায়, কিন্তু যাব নোৱাৰোঁ। সেই পাষণ্ড দুটাক মই হত্যা কৰিমেই। সিহঁতৰ কলিজাৰ তেজ খালেহে মোৰ আত্মাই শান্তি বিৰাজ কৰিব। সেইদিনা তোমালোকক এই হাবিলৈ আহোঁতে দেখিছোঁ, কিন্তু তোমালোক যিডোখৰ স্থানত আছিলা, মই সেই স্থানলৈ যাব নোৱাৰোঁ। গতিকে তোমাক মাতিলোঁ, কাৰণ প্ৰকাশ নকৰিলেও অন্তৰৰ মিল আছিল তোমাৰ মোৰ। তোমাৰ সহায়ৰ প্ৰয়োজন আছে। কৰিবানে মোক সহায়? নিশ্চয় কৰিম নীলাঞ্জনা। মোৰো তোমাৰ প্ৰতি ভালপোৱা আজিও আছে।
নীলাঞ্জনাৰ কথাবোৰ শুনি বজ্ৰৰ পৰা মানুহৰ দৰে থৰ হৈ পৰিলোঁ। দুচকুত চকুলো বৈ আহিল। ইমান ঘৃণনীয় অত্যাচাৰ মোৰ প্ৰেমক ধৰ্ষণ কৰিলে। প্ৰতিশোধৰ জুই কৰা মোৰ বুকুটো জ্বলিছে। তোমাক সহায় কৰিম নীলাঞ্জনা। মই তোমাক আজিও ভাল পাওঁ বিক্ৰম। তোমাৰ প্ৰতি মোৰ ভালপোৱা আছে বাবেই মোৰ আত্মাই আকৰ্ষিত কৰি আনিছে। নীলাঞ্জনা, তোমাৰ অপেক্ষাত ৰৈ আছোঁ। তেতিয়া শুনিলোঁ তুমি আত্মহত্যা কৰিছা। তেতিয়াৰ পৰা মোৰ মৰম ভালপোৱাৰ কাৰো লগত অংশগ্ৰহণ কৰা নাই। আজিও বৰলা হৈ আছোঁ। নীলাঞ্জনাৰ কথাবোৰ শুনি এতিয়াই গৈ অনুপম আৰু পাপুক হানি খুচি হত্যা কৰিবৰ মন গ'ল। মোৰ হৃদয়খন ভাগি পৰিছিল। তেতিয়া সন্ধ্যা নামি আহিছিল হাবিলৈ। নীলাঞ্জনাৰ পৰা বিদায় লৈ মই ঘৰত আহিলোঁ। দুখ লাগিলেও ধৈৰ্য ধৰি আছোঁ। নীলাঞ্জনাক এৰি আহিবৰ মন নাই যদিও আহিবই লাগিব। আত্মা যদিও চকুত আজিও প্ৰেমৰ মিঠা চাৱনি জিলিকি আছে মোৰ বাবে, কিন্তু কোনো পাৰ্থক্য নাই মোৰ বাবে। এদিন চল বুদ্ধিৰে অনুপম আৰু পাপুক এই হাবিলৈ লৈ আনিলোঁ। প্ৰতিশোধৰ জ্বলিত জুইকুৰা এতিয়াহে জোৰ পৰিল। দুয়োকে হত্যা কৰি নদীত পেলাই দিলে নীলাঞ্জনে। শান্তি পালে নীলাঞ্জনাৰ মিত্ৰ আত্মাই। মোৰ যোৱাৰ সময় হ'ল বিক্ৰম। ক'ত নীলাঞ্জনা? অজান পৃথিৱীত, য'ত শান্তি আছে। তুমি নগ'লে নহয় নীলাঞ্জনা, যাবই লাগিব। ইহঁত দুটাক প্ৰতিশোধৰ কাৰণে মোৰ আত্মাই শান্তি পোৱা নাছিল। সময়ে কাকো ক্ষমা নকৰে বিক্ৰম। মোৰ মৰম ভালপোৱা তোমাৰ বাবে সদায় থাকিব। বিদায়। দুচকুত চকুলৈ বিদায় ল'লে নীলাঞ্জনাই। বিদায় নীলাঞ্জনা, তুমি আকৌ আহিবা। মই তোমালৈ ৰৈ থাকিম। বন্ধু বান্ধৱীসকল, আজিৰ এই সৰু কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে ভিডিঅ'টিত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।